Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ। অহা 25 তাৰিখে অনুষ্ঠিত হ'ব বিটিআৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত পিচিডিসি সেক্ৰেটাৰী পোষ্টৰ কাৰণে ৰিটেন এক্সামিনেশ্যন আৰু যিসকলে এই পৰীক্ষাটোত বহিব বা পৰীক্ষাটো দিব তেওঁলোকৰ কাৰণে আজি বিটিআৰ জেনাৰেল নলেজৰ ওপৰত কিছু ইনফৰমেশ্যন বা কিছু আমি তথ্য ভিডিঅ'টোত চাম। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু এই ইনফৰমেশ্যনখিনি যথেষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াতে বিটিআৰ ফাউণ্ডেশ্যনৰ পৰা ষ্টাৰ্ট কৰি বৰ্তমান যিটো সিচুৱেশ্যন বা বৰ্তমান বিটিআৰৰ যি ডিটেইলছ এই গোটেইখিনি এটা কভাৰ আপ কৰা হৈছে। তো আশা কৰিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। তাৰ লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চাকৰি সম্পৰ্কীয় বিভিন্ন ইনফৰমেশ্যন আৰু এনেকুৱা ধৰণৰ চাকৰি পৰীক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ কুৱেশ্যন আনসাৰ পোৱাৰ কাৰণে। তো প্ৰথমতে আছে ইয়াত লিখিছোঁ যে বিটিআৰ জেনাৰেল নলেজ ফৰ ভিচিডিসি সেক্ৰেটাৰী এক্সাম। ফাৰ্ষ্ট অফ অল আছে অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন লঞ্চ দ্য বড়ো মুভমেণ্ট ইন 1987 উইথ দ্য ডিমাণ্ড ফৰ এ ছেপাৰেট ষ্টেট টু বি কল্ড বড়োলেণ্ড। তো বড়ো মুভমেণ্ট কিমান চনত ষ্টাৰ্ট হৈছিল 1987 আৰু কোনে ইনিচিয়েট কৰিছিল অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ আপছু। নেক্সট বড়োলেণ্ড অটোনমাছ কাউন্সিল চমুকৈ বিএসি বুলি কোৱা হয়। বিএসি বা বড়োলেণ্ড অটোনমাছ কাউন্সিল was formed in 1993 as a part of বড়ো একৰ্ড 1993। বড়ো চুক্তি 1993 চনৰ মতে বড়োলেণ্ড অটোনমাছ কাউন্সিল বিএসি গঠন হৈছিল। তাৰপিছত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল which came into existence under the terms of a peace agreement signed in February 2003। তো 2003 ফেব্ৰুৱাৰী মাহত আৰু এখন পিচ এগ্ৰিমেণ্ট হয়, শান্তি চুক্তি হয় আৰু সেই শান্তি চুক্তিৰ ফলত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা বিটিসি গঠন হয়। নেক্সট আহিল বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বিটিআৰ। আগতে আমি বিটিসি বুলি কৈছিলোঁ, এতিয়া বিটিআৰ কওঁ, কিন্তু ইনকমনলি বিটিসি নামটোকে আমি বেছিকৈ কওঁ। তো বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বা বিটিআৰ was formed under a new peace agreement signed on 27 January 2020। আকৌ 2020 চনৰ 27 জানুৱাৰীত আৰু এখন নতুনকৈ শান্তি চুক্তি এগ্ৰিমেণ্ট হ'ল, শান্তি চুক্তি সম্পন্ন হ'ল আৰু সেই শান্তি চুক্তিৰ মতে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বা বিটিআৰ গঠন হ'ল। তাৰপিছত আছে টোটেল এৰিয়া অফ বিটিআৰ ইজ 8,970 স্কুৱেৰ কিলোমিটাৰ। বিটিআৰৰ মুঠ মাটিকালি হ'ল 8,970 বৰ্গ কিলোমিটাৰ। আৰু ইয়াৰ লগত এটা ৰিলেটেড ইনফৰমেশ্যন আপোনালোকে মনত ৰাখিব, আমাৰ আসামৰ মাটিকালি, অসমৰ মাটিকালি কিমান সেইখিনিও মনত ৰাখিব, সেইটো পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে। নেক্সট কাতিৰাম বড়ো ইজ দ্য অনাৰেবল স্পিকাৰ অফ বিটিসি এছেম্বলি। বৰ্তমান বিটিসি এছেম্বলিৰ সন্মানীয় অধ্যক্ষ হৈছে কাতিৰাম বড়ো। নেক্সট প্ৰমোদ বড়ো ইজ দ্য চিফ এক্সিকিউটিভ মেম্বাৰ অফ বিটিসি। বিটিসিৰ CM প্ৰমোদ বড়ো হয়, এইটো সকলোৱে জানে। আৰু বিটিসিৰ হেডকোৱাৰ্টাৰ ক'ত আছে? বড়োফা নগৰ কোকৰাঝাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ বিটিআৰ। বিটিআৰৰ হেডকোৱাৰ্টাৰ হৈছে বড়োফা নগৰ কোকৰাঝাৰ। দেন কোকৰাঝাৰ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ বিটিআৰ ইন টাৰ্মছ অফ এৰিয়া। আৰু এৰিয়াৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। বিটিআৰৰ যিখন ডিষ্ট্ৰিক্ট আছে তাৰে ভিতৰত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট হৈছে কোকৰাঝাৰ। তো এইখিনি ইনফৰমেশ্যন আপোনালোকৰ বাবে আজি আগবঢ়ালোঁ। নেক্সট ভিডিঅ'ত আৰু ইয়াৰ লগত জড়িত বা এইটো এক্সামৰ লগত জড়িত কিছুমান ইনপুটছ লৈ আহিম। আশা কৰিছোঁ আপোনালোকে চেনেলটো চাব। পুনৰ লগ পাম। থেংক ইউ।